গহনাৰ নতুন নতুন কালেকশ্যন দেখাই আছোঁ আৰু আপোনালোকে চাই ল'ব। আৰু গহনাসমূহ কপাৰ বেছ হয়, তথাপি বহুত ভাল হয় আৰু ৱাৰেণ্টি থাকিব আৰু প্ৰত্যেকটো গহনাৰ দাম বেলেগ বেলেগ হয়। মই আপোনাক ফটো দি দিছোঁ, আপোনালোকৰ যদি পচন্দ হয় প্লিজ মোক কমেণ্ট কৰিব, ঠিক আছে। কপাৰ বেজৰ গহনা লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। ষ্ট'নত কপাৰ বেজৰে হয়, ষ্ট'নত থকা প্ৰথম আপোনালোকক দেখাইছোঁ। যদি পচন্দ হয় স্ক্ৰীনশ্বট লৈ মোক কমেণ্ট কৰিব আৰু যদি কিনিব বিচাৰিছে আপোনালোকৰ দামসমূহ জনাই দিব। সেই দামৰ ৱাইজতো মই আপোনালোকক দেখাই যাম। এইখিনি বহুত ভাল কোৱালিটিৰ হয়, ৱাৰেণ্টি থাকিব। এইটো হ'ল দুগদুগী ছেট, দেখিছেনে ইমান ধুনীয়া। দামো সকলো গহনাৰ বেলেগ বেলেগ হয় আৰু ৱাৰেণ্টি 3 মাহো থাকে, কিছুমান 6 মাহৰো থাকে। আৰু যদি আপোনালোকৰ পচন্দ হয় আপুনি মোৰ পৰা ল'ব বিচাৰি পাব আৰু আপোনালোকৰ নিজৰ এড্ৰেছত 3 দিনৰ ভিতৰত আপোনালোকে গহনাটো পাই যাব। আৰু যদি আমাৰ ওচৰৰ হয় মোৰ পৰাই ল'ব পাৰিব গুৱাহাটীত, যিহেতু গুৱাহাটীতে মই গুৱাহাটীৰ পৰাই পঠাই থাকোঁ সেইকাৰণে। আৰু খাৰু আপোনালোকে যিকোনো চাইজত পাই যাব। যদি ব্লগটো ভাল লাগে মৰম দিব। ধুনীয়া ধুনীয়া গহনা আৰু চাদৰ মেখেলা এনেকৈ চাই থাকিবৰ কাৰণে সপ্তাহত দুবাৰকৈ দিবলৈ চেষ্টা কৰিম। আপোনালোকে আজিয়ে মোৰ ব্লগটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি পেজত চাই বন্তি ওজা বুলি আছে, পেজটো ফ'ল' কৰি দিব। তাত ধুনীয়াকৈ চাব পাব। আৰু যদি কিবা কথা পাতিবলৈ বা সুধিবলগীয়া থাকে, আপোনালোকে যদি গোটেই ব্ৰাইডেল ছেটটো ল'ম বুলি ভাবিছে মোৰ লগত কণ্টেক্ট কৰি ল'ব।